জুলাইত কলিয়াবৰৰ হাতীমুৰা মথাউৰি বান্ধ ভাঙি কলমপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ লগতে বৃহত্তৰ কৃষিভূমি আৰু খেতি-বাতিৰ বিস্তৰ ক্ষতিসাধন হয়। এক প্ৰকাৰ কৃষকসকলৰ দুচকু সপোন নিমিষতে সাৰখাৰ কৰি পেলালে। সেয়েহে কৃষকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলিয়াবৰ কৃষক পৰিষদে শুভাৰম্ভ কৰে কঠীয়া পৰা কাৰ্যসূচী। কলিয়াবৰৰ পূৰ্ব প্ৰান্তৰ লগতে পশ্চিম অঞ্চলৰ আৰিমৰা পথাৰত কৃষক ৰাইজৰ সুবিধাৰ্থে শালি ধান কঠীয়া পাৰে কৃষক পৰিষদৰ কৰ্মকৰ্তাসকলে। বানবিধ্বস্ত কলিয়াবৰৰ 1500 বিঘা মাটি ৰুব পৰাকৈ কঠীয়া পৰা হৈছে বুলি জানিব দিছে কলিয়াবৰৰ কৃষক পৰিষদৰ কৰ্মকৰ্তাসকলে। আপোনাৰ খবৰলৈ আমাৰ সেৱা যাচিছোঁ। যোৱা 2 জুলাইত আমাৰ হাতীমৰাৰ যি বান্ধ ভাঙি গ'ল, তাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰৰ বিভিন্ন জেগাত বানপানী হৈ কৃষক ৰাইজক বিশেষকৈ সৰ্বশ্ৰান্ত কৰিছে। কঠীয়া মাৰ গৈছে, ৰোৱা বোৱা যিমান আছিলে সকলো শেষ হৈ গৈছে। তাৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয়ে এটা সৎ প্ৰচেষ্টা হাতত লৈ বিভিন্ন গাঁৱত কৃষক ৰাইজক সহায় কৰিবৰ উদ্দেশ্যে তেখেতে কঠীয়াৰ যোগাৰ কৰাই আমাৰ কৃষক পৰিষদৰ ব্যৱস্থাপনাত এইটো কঠীয়া পৰাৰ শুভাৰম্ভণি আজি কৰিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।